খবৰ কেনেকুৱা ৰাইজৰ? ৰাতিপুৱাই আহোঁতে কষ্ট হৈছে নেকি? ইলেকশ্যনলৈকে আৰু কেইদিন আছে? কোন তাৰিখে ইলেকশ্যন? ভুৱন গাম জিকিব নে নিজিকিব? পাক্কা জিকিব? পুৰা জিকিব? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা, ভুৱন গাম, ভুৱন গাম, ভুৱন গাম জিকিব। মোৰ লাগে জিকি যাব, ভাল ভোটত জিকিব, হয় নে নহয়? আজি মই মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতে I love you. মই মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতে মাজুলীৰ সমস্ত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলক ইয়াৰ পৰাই মই মোৰ সেৱা আগবঢ়াইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, মাজুলীৰ আমাৰ দলৰ প্ৰাৰ্থী ভুৱন গাম ডাঙৰীয়া, পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, দীপক গোস্বামী ডাঙৰীয়া, এজিপিৰ সভাপতি ব্ৰজেন গাম ডাঙৰীয়া, গণশক্তিৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, কামাণ্ডো সুৰেন্দ্ৰ সিংজী, বিতুপন দলে ডাঙৰীয়া, হেমচন্দ্ৰ দলে ডাঙৰীয়া, নৱনীতা দাস ডাঙৰীয়া, দীপক কুমাৰ দাস ডাঙৰীয়া, বীৰেন শইকীয়া ডাঙৰীয়া, পুতুল মহন্ত, প্ৰমোদ বৰা, দেৱকুমাৰ মুদৈ, নীলকান্ত দলে, উমা পাথৰী, ত্ৰৈলোক্য পামেগাম, মুকুল পেগু, দেৱজিৎ দত্ত, মনোজ কুমাৰ বৰা, কল্যাণ দলে, প্ৰফুল্ল দাস, স্বৰ্ণলতা পেগু, প্ৰেমধৰ দলেকে আদি কৰি মঞ্চত সমবেত বিজেপি, এজিপি, গণশক্তি দলৰ নেতৃবৃন্দ, আই মাতৃসকল, দেউতাকসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি মাজুলীত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মাজুলীৰ ৰাইজৰ কিমান মৰম তাক আজিৰ এই বিশাল গণসভাখনে আকৌ এবাৰ প্ৰমাণ কৰিলে। আপোনালোকে যদি চাই ফিল্ডত যিমান ৰাস্তাত তাতকৈ বেছি আৰু আজিৰ ফিল্ডত এটা সৰু জাগা নাই য'ত মানুহে মিটিঙলৈ আহি বিজেপি দলক সমৰ্থন কৰা নাই। মই যেতিয়া হেলিকপ্টাৰৰ পৰা নামি আহিছিলোঁ, মহিলাসকল আহি আছে, মোক দুই এগৰাকী মহিলাই কৈছে যে মামা আমাৰ লগত খোজকাঢ়। মাজুলীত খোজকাঢ়ি মই ভালেই পাওঁ, কিন্তু আজি চিলাপথাৰ, খুনাখুটি আৰু শদিয়াত, গধূলি ডিব্ৰুগড়ত কেইবাখনো মিটিং থকা বাবে মই মাজুলীত প্ৰত্যেকবাৰে ইলেকশ্যনত চাইকেল চলাই বা আপোনালোকক লগ পোৱাৰ চেষ্টা কৰোঁ। এইবাৰ অলপ কম সময়ৰ কাৰণে আহিবলগীয়া হ'ল, আপোনালোকে বেয়া নাপাব। ইলেকশ্যনৰ পিছত মই মাজুলীত ভাল কৰি
থকাকৈ আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকৰ লগত নিশ্চিতভাৱে আৰু মূল্যৱান সময় কটাম। শ্ৰদ্ধাৰ ৰাইজ, মাজুলী 2016 চনৰ আগত মাজুলী কি আছিলে আৰু আজি মাজুলীৰ পৰিৱৰ্তিত পৰিৱেশ তাক মই আপোনালোকক বুজাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ মুখ্যমন্ত্ৰী 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিৰ্বাচিত হৈছিলে আৰু তেতিয়াৰ পৰাই মাজুলীৰ জীৱনলৈ পৰিৱৰ্তনৰ এক নতুন দিগন্ত আহি দেখা দিছিলে। স্বাধীনতাৰ পিছৰে পৰা মাজুলীক প্ৰবঞ্চনা কৰা হৈছিল আৰু মাজুলীলৈ উন্নয়নক আহিব দিয়া হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টীয়ে মাজুলীক অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰাণকেন্দ্ৰ বুলি অনুভৱ কৰে আৰু সেয়েহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তে হওক বা মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে হওক মাজুলীক উন্নয়ন বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছিলোঁ। মাজুলীক জিলা হিচাপে ঘোষণা কৰাই হওক বা মাজুলীৰ যি আমাৰ যোগাযোগৰ ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তন অনাই হওক, মাজুলীক এক শৈক্ষিক অভিকেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে ব্যৱস্থা লোৱাই হওক, এখন চৰকাৰে 10টা বছৰৰ ভিতৰত মাজুলীৰ জীৱনলৈ পৰিৱৰ্তন আৰু চকুত লগা পৰিৱৰ্তন আজি আনিবলৈ সক্ষম হৈছে। মাজুলী পূৰ্ণাংগ জিলা হোৱাৰ পিছত কেইদিনমান আগতে মাজুলীলৈ আহি মই জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰিছিলোঁ আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ পিছত কেইদিনমান আগতে 50 কোটি টকা ব্যয়েৰে মাজুলী বিশ্ববিদ্যালয়ক নতুন ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। ৰাইজৰ আবেদন আছিলে যে মাজুলীৰ বিশ্ববিদ্যালয়খন কেৱল মাত্ৰ সংস্কৃতিতে আবদ্ধ নাথাকি ইয়াতে আৰ্টছ আৰু ছায়েন্সৰো ছাবজেক্ট খুলিব লাগে আৰু অসম চৰকাৰে সিদ্ধান্ত লৈছে যে মাজুলীক সাংস্কৃতিক বিশ্ববিদ্যালয় হিচাপে নাৰাখি এক পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ আমি মৰ্যাদা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীত আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ হ'ল আৰু এতিয়া চেলেক ধূনাগুৰি দলং মাজুলীৰ বাবে সপোন নহয়, ই মাজুলীৰ বাবে এক জীৱন্ত আৰু বাস্তৱ প্ৰতিচ্ছবি। ডিব্ৰুগড়লৈ ঢকুৱাখানা হৈ যোৱা ডিব্ৰুগড়লৈ ৰাস্তা আমি তাক ষ্টেট হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছোঁ আৰু ইয়াক অসমমালা আৰু আন আঁচনিৰ সহায়েৰে বগীবিল, ঢকুৱাখানা আৰু মাজুলীৰ মাজত আমি নিৰন্তৰ সংযোগ স্থাপন কৰিছোঁ। কেইদিনমান আগতে গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণ কৰি ওলোৱা ঠিকাদাৰ প্ৰতিষ্ঠানটোকে আমি যোৰহাট মাজুলী দলঙৰ দায়িত্ব দিছোঁ আৰু মই বিশ্বাস কৰোঁ যে এইবাৰ মাজুলী যোৰহাটৰ দলঙৰ নিৰ্মাণৰ কামো তীব্ৰ গতিত সমাধান হ'ব, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ,
আপোনালোকে সকলোৱে জানে মাজুলীৰ গাঁৱে ভূঞে ৰাস্তা ঘাটৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।